এইটো মানে খেলি থাকিব পাৰিব আৰু ইয়াত মানে হ'ল এই প্লেটটো এই ছাইডটো আছিলে আপোনাৰ 1 9 10 যুগনীয়ত আপোনাৰ 1 10 11 য'ত ৰ'ব ইয়াত মানে খেলিও থাকিব পাৰিব আৰু সিহঁতি শিকিও থাকিব পাৰিব ধৰক ইয়াত পৰিলে আপোনাৰ 1 1 2 ক'ৰ কাৰণে যোগ্যতা হয় আৰু এখন আছিলে আপোনাৰ 3 কাৰণে ধৰক আমি লুটিয়াই দিলে আপোনাৰ 3 5 8 3 6 9 তো 3 ঘৰৰ কাৰণে এই প্লেটবিলাক আমি সলনি কৰিব পাৰোঁ যাতে ইয়াত হাতে 4 হাতে 4 ঘৰৰ কাৰণে 4 হাতে 11 4 হাতে 12 4 9 13 এই প্লেটবিলাক আমি যিখিনি এইটো চাইডটো আপোনাৰ 3 কাৰণে 2 কাৰণে আছিলে এইটো 2 1 3 2 2 4 2 3 5 এইখিনি আমি বদলি কৰিব পাৰোঁ এটা আমি আৰু লিখিব পাৰোঁ এই যে আইডিয়েবল হয় এইটো আপোনাৰ 1 2 3 আমি যুগনীয়তা কাৰণে লিখিব আমি এইটো এখন প্লেটখন হৈছে আমি পূৰ্ণীয়তাকৰণো বনাব পাৰোঁ পূৰ্ণকৰণ 1 পূৰ্ণ 1 1 গুণ 1 আমি বনাব পাৰোঁ আপোনাৰ ইয়াত টম এণ্ড জেৰী ইয়াত বহাব পৰা মানে দুটা বস্তু ডাঙৰ সৰু সংখ্যাৰ কাৰণে ইকুৱেল ব্যৱহাৰ কৰোঁ তাৰোপৰি আৰু এটা আছে এইটো সৰু ডাঙৰ কাৰণে আগৰ পাছৰ সংখ্যা 2 আগৰ সংখ্যা 1 2 পিছৰ সংখ্যা 3 তেনেহ'লে আমি লিখিব পাৰোঁ এই বস্তুটো আপোনাৰ 1 ৰ পৰা ইয়াত আছে 10 লৈকে আৰু ইয়াত আছে 11 এই দুটি আছে আপোনাৰ 11 এই বস্তুটো আপোনাৰ সলনি কৰিব পাৰোঁ লুটিয়াই দিব পাৰোঁ যাতে এইফালে আপোনাৰ 11 ৰ পৰা 20 লৈকে আছে তো আমি ইয়াত লগাব পাৰোঁ অথবা এইটো আমি কেতিয়াবা খুলি পিনি আৰু ইয়াত আমি সৰু ডাঙৰ আমি উলিয়াব পাৰোঁ লিখাব পাৰোঁ আৰু এইটো যন্ত্ৰৰ নাম আছে গণনা যন্ত্ৰ আৰু এইফালে আমি এটা বিয়েৰ মানে কি কয় ভালকৈ যাতে এটা ছবি দিছোঁ এটা চাবখনৰ গণনা যন্ত্ৰ লোকটো ঠিক কৰিছোঁ যাতে ইহঁতে অসুবিধা এটা ৰাখি দিছোঁ লাহে পাৰিব আৰু এটা বস্তু থাকিল লগাব কাৰণে বাকী বস্তু লগাই হ'ল অসুবিধা হ'ব ওপৰতে লগাই দিম কৰি দিব পৰা